অসমীয়া গায়িকাৰ সকলো পাৰ্চনেল ডাটা হেক ব্যক্তিগত ফটোগ্ৰাফাৰে কৰিলে এই কাণ্ড বিশ্বাস কৰি বিপদত গায়িকা ময়ূৰী দত্ত ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপ সকলো কৰিছে এক্সেছ বহুদিন ধৰি কুলদীপ ডেকাই কৰিছিল এই কাম ময়ূৰীৰ গোপন বাৰ্তালাপ পৰ্যন্ত নজৰত ৰাখিছিল কুলদীপে গায়িকা ময়ূৰী দত্তক বিশ্বাসঘাতকতা কৰিলে ভাতৃপ্ৰতিম ফটোগ্ৰাফাৰে নিজৰ ভাতৃৰ দৰে মৰমৰে আৱৰি ৰখা ফটোগ্ৰাফাৰে ঠগিলে ময়ূৰী দত্তৰ সকলো ছ'চিয়েল মিডিয়া হেণ্ডেল হেক কৰিলে তেওঁৰ পাৰ্চনেল ফটোগ্ৰাফাৰ কুলদীপ ডেকাই গীতৰ অনুষ্ঠানত ময়ূৰীৰ ফটো উঠাই কুলদীপ ডেকাই ফটো এডিট কৰাৰ বাবে ময়ূৰীৰ ফোন দিবলগীয়া হয় কুলদীপক ফটো এডিট কৰাৰ চলেৰে মোবাইল লৈ ময়ূৰীৰ ছ'চিয়েল মিডিয়া সকলো ডাটা হেক কৰে কুলদীপে ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপ সকলো এক্সেছ কৰি লয় কুলদীপে ময়ূৰীৰ ব্যক্তিগত বাৰ্তালাপ ফটো সকলোখিনি নজৰত ৰাখিছিল কুলদীপে বহুদিনৰ পৰা ময়ূৰীয়ে নজনাকৈ সকলো এক্সেছ কৰি ৰাখিছিল কুলদীপে নিজৰ ভাতৃৰ দৰে কুলদীপক মৰম কৰিছিল ময়ূৰীয়ে বেছিখিনি সময় ময়ূৰী দত্তৰ ঘৰতে থাকিছিল কুলদীপ বিশ্বাস কৰাই কাল হ'ল ময়ূৰীৰ কুলদীপৰ বয়স মাত্ৰ 17 বছৰ কুলদীপৰ বিৰুদ্ধে আইনী ব্যৱস্থা নলয় ময়ূৰীয়ে উঠি অহা প্ৰজন্ম বুলি ক্ষমা কৰি দিছে ময়ূৰীয়ে কিন্তু কুলদীপৰ কাণ্ডত অতি দুখিত ময়ূৰী দত্ত ভৱিষ্যতে কেতিয়াও কাকো সহজে বিশ্বাস নকৰে ময়ূৰীয়ে ফেচবুকত ভিডিঅ' যোগে পোষ্ট কৰিলে গায়িকাগৰাকীয়ে আনকো উপদেশ দিলে যে সহজে কাকো বিশ্বাস নকৰিব সামাজিক মাধ্যম যোগেই কুলদীপৰ সৈতে চিনাকি হৈছিল গায়িকাগৰাকীৰ ময়ূৰীৰ সৈতে কাম কৰাৰ হেঁপাহ দেখুৱাৰ বাবে কুলদীপক ব্যক্তিগত ফটোগ্ৰাফাৰ হিচাপে নিযুক্তি দিছিল ময়ূৰীয়ে তাৰ পিছতেই বিশ্বাসঘাতকতা কৰিলে কুলদীপে ফেচবুক ভিডিঅ' পোষ্ট কৰি গায়িকাগৰাকীয়ে লিখিছে যে এই পৰ্যন্ত মোৰ বিশ্বাস হোৱা নাই এই নিকৃষ্ট কামটো তুমিয়ে কৰিলা তুমি যদি কিবা ভুল কৰিলা হয় মই শুধৰাই ল'লো হয় এয়া তুমি পাপ কৰিলা ইমান আপোন কোনোবাই দিয়া আঘাতক সহ্য কৰিব নোৱাৰি মই এই সময়লৈকে ভাবি আছোঁ যে মোৰ ভুল ক'ত হ'ল তোমাক ফটোগ্ৰাফাৰ হিচাপে নিজৰ লগত অনবৰতে লৈ ফুৰাটো নিজৰ ভাইটি বুলি হৃদয়ত স্থান দিয়াটো নে নিজৰ ঘৰত নিজৰ ল'ৰাৰ দৰে মৰম কৰি ৰখাটো মোৰ ভুল মোৰ কি ভুলৰ বাবে তুমি মোক এই উপহাৰ দিলা মোৰ লগতে পৰিয়ালৰ সকলোকে বেয়াকৈ দুখ দিলা ক্ষমা মই তোমাক হাজাৰ বাৰ কৰিব পাৰিম কিন্তু যিটো আঘাত দিলা গোটেই জীৱন মনৰ পৰা আঁতৰাব নোৱাৰি তুমি তোমাক মনৰ পৰা মৰম কৰা বা এজনী হেৰুৱালা মই তোমাক ক্ষমা কৰাটো সৰু কথা তুমি যদি মোক অলপ সময়ৰ বাবে হ'লেও নিজৰ বুলি ভাবিছিলা তেনেহ'লে তুমি নিজক ক্ষমা কৰিব নোৱাৰিবা এইবোৰ নকৰিবা আশা কৰোঁ তুমি তোমাৰ অপৰাধ উপলব্ধি কৰি ভাল কাম কৰিবা সঁচা হ'বলৈ শিকা থাকি চোৱাচোন সঁচা হৈ থাকিওতো ভাল লাগে অফিচিয়েলি মই তোমাৰ অপৰাধ ক্ষমা কৰিছোঁ যদিও জীৱনৰ শেষ দিনটোলৈকে তোমাক মই ক্ষমা কৰিব নোৱাৰিম এনেকুৱা নিৰ্দিষ্ট কাম যাতে মৃত্যু পৰ্যন্ত কাৰো লগত নকৰা ভালে থাকা ভাল কাম কৰি যোৱা এইবুলি লিখি সামাজিক মাধ্যম যোগে এটা ভিডিঅ' পোষ্ট কৰে গায়িকা ময়ূৰী দত্তই কুলদীপৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থাও লোৱা নাই গায়িকাগৰাকীয়ে নমস্কাৰ মই ময়ূৰী দত্ত এটি সৰু কথা জনাবলৈ আপোনালোকৰ আগত এই ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ সেয়া হৈছে যোৱাকালিৰ পৰা বহুতে ফোন কৰিছে মেছেজেছ কৰিছে যে ছ'চিয়েল মিডিয়াত ইতিমধ্যে গম পাইছে যে মোৰ ব্যক্তিগত ফটোগ্ৰাফাৰ কুলদীপ ডেকা সকলোৱে জানে মোৰ মৰমৰ ভাইটি বুলি নলবাৰীৰ ল'ৰা আৰু তেখেতে বিগত 3 মাহ মানৰ পৰা মোৰ হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক এক্সেছ কৰি ৰাখিছিলে নিজৰ মোবাইলৰ লগত মোৰ যিখিনি মোলৈ মেছেজ আহে বা যেনেকুৱা ধৰণৰ মোলৈ কলছ আহে গোটেইখিনি তেওঁ তাতো গৈছিল সেইটো ডাঙৰ কথা নহয় মোক কোনে ফোন কৰিছে কোনে মেছেজ কৰিছে সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথা হ'ল যে ইমান ডাঙৰ বিশ্বাসঘাতকতা তেখেতে কিয় কৰিলে সেয়া বাৰু নাজানো কিন্তু এই গোটেইখিনি কথা গম পোৱাৰ পাছত মই আইনৰ সহায় ল'লোঁ আৰু আইনে খুব ধুনীয়াকৈ সহযোগিতা আগবঢ়ালে যিহেতু খুব সৰু ল'ৰা কুলদীপ ডেকা নলবাৰীৰ ল'ৰা আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতৰ লগত মোৰ পৰিচয় হৈছিল আৰু বহুবাৰ মেছেজ কৰাৰ পাছত যে বা মই আপোনাৰ লগত থাকিব বিচাৰোঁ আপোনাৰ লগত ফটোগ্ৰাফী কৰিব বিচাৰোঁ শিকিব বিচাৰোঁ তেনেকৈ কোৱাৰ পাছত মই তেখেতক সুযোগ দিছিলোঁ আৰু মোৰ বৰ ডাঙৰ ভুল হ'ল তেখেতক
বিশ্বাস কৰিলোঁ আৰু ফটো এডিট কৰে ফটোগ্ৰাফি কৰে কিছুমান ক্ষেত্ৰত মোবাইল তেখেতৰ হাতত দিব লগা হয় আৰু এতিয়াতো এনেকুৱা হৈছিল আমাৰ ঘৰখনত যে মই ৰাতিপুৱা শুই উঠি কি খাওঁ বা মোৰ ফোনটোত মই কাৰ লগত কথা পাতোঁ কি ধৰণৰ কথা পাতোঁ এভৰিথিং তেখেতে জানিছিল সকলোখিনি তেখেতে জানিছিল কুলদীপ নিজৰ ভাইটিতকৈও বেছি মৰম কৰিছিলোঁ বৰ ডাঙৰ বিশ্বাসঘাতকতা কৰিলে আমাৰ লগত কিন্তু কিয় কৰিলে তাতকৈ ডাঙৰ কথা কৰাটোৱে আচলতে অপৰাধ খুব দুখ লাগিছে বেছি নকওঁ বেছি কৈওতো লাভ নাই এতিয়া সৰু ল'ৰা ভৱিষ্যত উজ্জ্বল আছে আৰু বহুত বেছি মই কিবা ডাঙৰ ষ্টেপ লোৱা নাই কাৰণ ভৱিষ্যত আছে সৰু ল'ৰা মাফ কৰি দিছোঁ কিন্তু আপোনালোকক এটি কথা জনাওঁ যে কেতিয়াও কাকো মানে সহজতে বিশ্বাস নকৰিব মোৰ যিটো ভুল হ'ল আপোনালোকে কেতিয়াও নকৰিব কাৰণ আজি মোৰ সৈতে হৈছে কাইলৈ আপোনালোকৰ লগতো হ'ব কাৰণ যিটো ল'ৰাই ফটোগ্ৰাফি কৰাৰ পাছত প্ৰগ্ৰেমত যেতিয়া আমি পে'মেণ্ট কৰোঁ মিউজিচিয়ানক বা আমাৰ টিম মেম্বাৰক তেতিয়া কেতিয়াবা মৰমতে 300-400 টকা বা 500 টকা বঢ়াই দিয়া হয় আৰু তেনেকৈ বঢ়াই দিলে সি মোক জিপে কৰি ঘূৰাই দিয়ে ল'ৰাটোৱে যে বা মোক কিয় বেছি পইচা দিছে মই এইটোহে পাওঁ আপোনাৰ পৰা মোক বেছিকৈ নিদিবচোন এনেকৈ কয় আজি সেই ল'ৰাটোৱে আজি 3 মাহৰ পৰা ফেচবুক ইনষ্টাগ্ৰাম মোৰ হোৱাটছআপ পৰ্যন্ত যে সি এক্সেছ কৰি ৰাখিব পাৰিব বুলি ভবাই নাছিলোঁ 17 বছৰীয়া ল'ৰা মাইনৰ এই সৰু ল'ৰা কিন্তু ইমান সৰু ল'ৰাটোৱে ইমান ডাঙৰ যে অপৰাধ কৰিব ভবা নাছিলোঁ কিন্তু মাফ কৰি দিছোঁ তেখেতক উজ্জ্বল ভৱিষ্যত আছে আশা ৰাখিছোঁ ভৱিষ্যতে এনেকুৱা ধৰণৰ কাম নকৰে শিকক আনক কেতিয়াও অন্যায় নকৰক আৰু নিজে আগবাঢ়ি যাওক আপোনালোকে কেতিয়াও নিজৰ বাহিৰে নিজৰ ঘৰখনৰ বাহিৰে নিজৰ ঘৰৰ মানুহকেইটাৰ বাহিৰে আজিৰ দিনত আজিৰ যুগত কাকো সহজে বিশ্বাস নকৰিব আৰু এটা কথা আপোনালোকক জনাওঁ যে কোনোবাই যদি মোক বিচাৰি কুলদীপক ফোন কৰে বা কুলদীপ ডেকাক ফোন কৰে তেতিয়াহ'লে মই আপোনালোকক জনাওঁ যে আজিৰ পৰা কুলদীপ ডেকা আমাৰ সৈতে নাই আমাৰ টিমত নাই আমাৰ কোনো ধৰণৰ অনুষ্ঠান কোনো ধৰণে জড়িত নহ'ব কুলদীপ ডেকা গতিকে আপোনালোকে মোক বিচাৰি যদি কুলদীপক ফোন কৰে তেতিয়াহ'লে সেয়া মই জনাওঁ যে কুলদীপক ফোন নকৰিব আৰু তেখেতে আগুৱাই যাওক নিজৰ ভৱিষ্যতটো গঢ়ক আৰু ইমান ডাঙৰ অপৰাধ কৰাৰ পাছত মোৰো মানে অকণমান মানুহৰ প্ৰতি বিশ্বাসটো কমি গ'ল আৰু ভাইটি আছিলে ঘৰতে আছিলে মানে এনেকুৱা 1 মাহত 15 দিন আমাৰ ঘৰতে থাকে ল'ৰাটো আৰু কেতিয়াবা ফটো এডিট কৰিবলৈ কিবা কৰিবলৈ মোবাইলটো দিয়াটো স্বাভাৱিক কথা কিন্তু সেইটোকে যে সি সুযোগ হিচাপে ল'ব আৰু এনেকুৱা ধৰণৰ কাণ্ড কৰিব বুলি ভবা নাছিলোঁ গতিকে গম পালোঁ মাফ কৰিলোঁ আৰু আইনেও সহযোগ কৰিলে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যিসকলে ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা ব্যক্তিগতভাৱে মোক ইমান সহযোগিতা আগবঢ়াইছে বহুত বহুত ধন্যবাদ নিউজ ডেস্ক ঢাকা ষ্টেডিয়াম